সমগ্ৰ হিন্দু জাতিৰ মাজত এটা আক্ৰোশ হ'ব যে ইয়াত মহাদেৱক কিয় টানি আনে আমিতো মানুহ আপুনি টানি আনিছে মই সদনত মাননীয় অধ্যক্ষ মহোদয় সদনত মাননীয় অধ্যক্ষ মহোদয় মই কৈছো যে মাননীয় সদস্যগৰাকীয়ে নিজৰ ৰাজনৈতিক মঞ্চত যি ক'ব আজিৰ ডিবেটটো ডিগনিফাইড হওক জুবিনৰ প্ৰতি এটা ট্ৰিবিউট হওক জুবিনৰ প্ৰতি এটা শ্ৰদ্ধা হওক মই মাত্ৰ আপুনি জ্যেষ্ঠ সদস্য মই আপোনাক এইটোকে অনুৰোধ কৰিম যে লেট দিছ বি এ ট্ৰিবিউট টু জুবিন গাৰ্গ শ্ৰদ্ধা এটা শ্ৰদ্ধা হৈ থাকক এই হাউচৰ ডিবেটটো আজি এই হাউচৰ ডিবেটটো 10 বছৰ পিছতো নতুন প্ৰজন্মই চাব সো ইয়াক এটা ট্ৰিবিউটৰ লেভেলত ৰাখক হিন্দু লেভেলত ৰাখিব নালাগে তেতিয়া আমাৰ মই ক'ব বিচাৰিছিলো অনাৰেবল মেম্বাৰ হিন্দু লৈ পেলাই মই বিতৰ্ক কৰা নাই স্পিকাৰ মহোদয় মই ক'বলৈ বিচাৰিছো আদৰ্শচ্যুত কৰাৰ জুবিন গাৰ্গৰ এটা আইডিঅলজি আছে তেওঁৰ বিশ্ববিখ্যাত আছে তেওঁৰ জীৱন সম্পৰ্কত এটা দীক্ষা আছে তেওঁৰ বক্তব্য আছে মই এই আমি জুবিন গাৰ্গক সবে শ্ৰদ্ধা জনাইছো এই আদৰ্শ গতিকে এনেকুৱা এটা বিতৰ্কলৈ লৈ যাব নালাগে যত জুবিন গাৰ্গৰ ইট ক্যানট বি এ এন্টি হিন্দু প্লেটফৰ্ম এইটো নকৰিব আপুনি নিজৰ প্লিজ আপুনি বাকি কথাটো ক'ব মই কৈছো জুবিন গাৰ্গ হিন্দু জুবিন গাৰ্গ ব্ৰাহ্মণ বুলি কৈছো হ'ব ইয়াৰ ওপৰত তৰ্ক হ'ব নালাগে জুবিন গাৰ্গৰ বিষয়ে ক'ব প্লিজ জুবিন গাৰ্গৰ বিষয়ে ক'ব মই কৈছো প্লিজ বাহিৰত যাব নালাগে জুবিন গাৰ্গৰ যিটো আদৰ্শ জুবিন গাৰ্গৰ বিষয়ে ক'ব যাতে খৰ্ব কৰা নহয় আমি মোৰ ৰিজলিউচনতে আছে এডজনমেণ্ট মোচনত তেওঁৰ সৃষ্টিৰাজি তেওঁৰ চিন্তা ভাৱনা তেওঁৰ বিশ্ববিখ্যাত দীক্ষাক সংৰক্ষিত কৰা সুৰক্ষিত কৰা আক্ৰমণ কৰা নহয় বিভিন্নভাৱে বিভিন্ন এংগুলত আক্ৰমণ হৈ আছে বাহিৰত মই এটা অন্য কথা লৈকে আহোঁ মুখ্যমন্ত্ৰী বাহিৰত কৈছে হুৰ হুৰ হুৰাই দে আপোন কথা মুকলাই দে এইটো তেওঁৰ আৰু 1 মিনিটত শেষ কৰিব ঠিক আছে 1 মিনিটত কিয় কৰে সেন্সৰ অলম্বৰ ক'বলৈ দিয়ক আমিতো বাহিৰত চিঞৰিবলৈ মুখ্যমন্ত্ৰীৰ দৰে আমি হেৰি বুমবিলাক নাপাওঁ আমাৰ কথা শুনাই নাই সেইকাৰণে বিতৰ্কত যাব নালাগে আপোনাৰ পইণ্টছখিনি কওক এছেম্বলিত ক'বলৈ দিয়ক সেইকাৰণে হুৰ হুৰ হুৰাই দে আপোন পথাৰখন মুকলাই দে এই যে মুকলাই নে হুৰ হুৰ হুৰাই দে মুখ্যমন্ত্ৰী ক'লে এইটো গান মোৰ বিৰাট প্ৰিয় আমি কেনেকৈ চলিম মোৰ আপত্তি নাই কেনেকৈ চলক কিন্তু এই গীতটোৰ গীতিকাৰ দিগন্ত ভাৰতীয়ে যিটো এছেন্সত লিখিছে গোটেই গীতটো চাওক গোটেই গীতটো চালে তেওঁ নমতা আলহী চতাল পালেহি ধৰিছে ঘৰে পথাৰে তোৰ খোপনি পুতিছে থলুৱা পৰিচয় নৰবগৈ থলুৱা বুলি তোৰ চিনাকি দে এই যে নমতা আলহী চতাল ধৰিছে এই নমতা আলহী কোন তেওঁৰ এটা হয়তো দৃষ্টিভংগী আছে এই নমতা আলহী কোন আমাৰো এটা দৃষ্টিভংগী আছে নমতা আলহী কোন নমতা আলহীয়ে অসমৰ চতাল ভৰিছে আজি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈকে চাওঁ আমাৰ পথাৰ দুইফালে পথাৰ কোনে দখল কৰিছে বনিয়া কোন বনিয়া সেইবিলাক তাকে গীতিকাৰে কৈছে যে আমাৰ পথাৰ ভৰিছে নমতা আলহী আজি মাটি লৈ যাব ধৰিছে হাজাৰ হাজাৰ বিঘা মাটি আমি আমন্ত্ৰণ জনাইছিলোঁ নেকি আমাৰ এই চৰকাৰৰ এজন মন্ত্ৰীয়ে ইয়াতো মাটি ওলাইছে তাতো মালি এটা ওলাইছে সোণাপুৰতো মাটি ওলাইছে ঢেকিয়াজুলিতো মাটি ওলাইছে তেওঁ নমতা আলহী আৰু তেওঁৰ সমগোত্ৰীয়বিলাক নমতা আলহী এই নমতা আলহীয়ে আমাৰ চতাল ভৰিছে ঘৰে পথাৰে তোৰ খোপনি পুতিছে থলুৱা পৰিচয় নৰবগৈ থলুৱা বুলি তোৰ চিনাকি দে আনকি তাতে এটা কথা আছে কোনোবা কোচ কোনোবা ভূঞা কোনো আদিবাসী নে পাহাৰীয়া ধৰি ল জোৰকৈ একেডাল জুৰি খিলঞ্জীয়া অসমীয়া ৰজা ঘৰীয়াকো জনাদেশ লাগে ৰজা ঘৰীয়াকো জনাদেশ লাগে ৰাজপাট বিচাৰি আলহীক নেৰে এই নমতা আলহীক নেৰে যি গৈ পেলাই সোণাপুৰ পাইছে যি গৈ পেলাই ঢেকিয়াজুলি পাইছে গোটেই মাটি তাতে দেখিছে ধৰিছে আপোনাৰ মন্ত্ৰী সভাৰ এজন মন্ত্ৰী আৰু থ্যাংক ইউ আপুনি বিতৰ্ক ফালি যাব আপোনাৰ ভাৱটো আপোনাৰ ভাৱটো প্ৰকট কৰক জুবিন ডাঙৰীয়াই কি কৈছে আপোনাৰ উপলব্ধি সবৰে উপলব্ধি বেলেগ বেলেগ হ'ব পাৰে কিন্তু বেলেগৰ কথাটো লৈ পেলাই আমি ক্ৰিটিসাইজ কৰিব নালাগে বিতৰ্কত যাব নালাগে আপোনাৰ বুজাটো বুজাই দিয়ক আপোনাৰ মই বুজাই দিম যি গানটো মুখ্যমন্ত্ৰী এপ্ৰিচিয়েট কৰিছে মই তেওঁক এপ্ৰিচিয়েট কৰিছোঁ কিন্তু ৰজা ঘৰীয়া হৈ যাতে এই নমতা আলহীবিলাকক এৰি দিয়ে যিসকলে মাটি অত দখল কিনিছে তত দখল কিনিছে হাইৱেৰ পাৰে পাৰে মাটি কিনিছে সমগ্ৰ অসমখনত তেওঁলোক নমতা আলহী সেই নমতা আলহীক এৰি দিয়ক আজি অশোক সিংঘাল নাই অসমৰ মানুহে ডাঙৰ খাই উঠিছে অকল অশোক সিংঘাল নহয় সমগ্ৰ মাটি আমাৰ নেশ্যনেল হাইৱেৰ কাষে কাষে কোনে অদখল কৰিলে এতিয়া ঠিকে আছে আপোনাক কৈছোঁ মই এই যে আদৰ্শচ্যুত নকৰিব জুবিনক প্ৰকৃত এনালাইচিছ কৰি জুবিনক আজি তাৰ সাংস্কৃতিক অৱদানক আমি সুৰক্ষিত কৰোঁ সুৰক্ষিত কৰাৰ জৰিয়তে মুখ্যমন্ত্ৰী যেতিয়া হত্যা বুলি কৈছে হত্যাকাৰী যাতে সঠিকভাৱে চিনাক্ত হয় 8 তাৰিখে তেওঁ চাৰ্জশ্বিট দিম বুলি কৈছে 8 তাৰিখৰ পিছত আমি নিশ্চয় অবজাৰ্ভ কৰিব পাৰিম কি হৈ আছে কিন্তু তাকে কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰী অলপ
অলপ কিছু কথা বতৰাত সংযত হোৱা প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ মই কথাটো কম যে অসমবাসীয়ে চাৰ্জশ্বিট দিয়াৰ পিছত মানসিকভাৱে সাজু হ'ব লাগিব এটা বেলেগ পৰিস্থিতিৰ কাৰণে why this utterance তদন্তটো হৈ আছে তদন্ত চাৰ্জশ্বিট দিব যদি অসমবাসীৰ কাৰণে বেয়া খবৰ আহে উইল ফেচ কিন্তু আগতীয়াভাৱে কৈ গোটেই বিষয়টো অলপ সন্দিহান কৰি তোলা বন্ধ কৰে কৰি পেলাই জুবিন গাৰ্গৰ প্ৰকৃত পৰ্যালোচনা হওক তেওঁৰ গীতৰ পৰ্যালোচনা হওক তেওঁৰ গীত সংৰক্ষিত হওক তেওঁৰ সাংস্কৃতিক কৰ্মকাণ্ড সংৰক্ষিত হওক আৰু জুবিন গাৰ্গৰ আদৰ্শ তেওঁ কৰা আদৰ্শ যাতে বিকৃত কৰাৰ প্ৰচেষ্টা নচলে এই অনুভৱ ব্যক্ত কৰি পেলাই মোৰ বক্তব্য সামৰিছোঁ অখিল গগৈ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আৰু সদন জুবিন গাৰ্গ সন্মানীয় জুবিন গাৰ্গ আমাৰ বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ শিল্পী এই সময়ৰ আমি জীৱিত কালৰ এই সময়খিনিৰ আটাইতকৈ ডাঙৰ শিল্পী অসমীয়া জাতিৰ দিল কা ধড়কন বুলি যাক কয় আৰু হৃদয়ৰ স্পন্দন জুবিন গাৰ্গ সেই জুবিনদাৰ মৃত্যু হোৱা যাক মুখ্যমন্ত্ৰীয়ে হত্যা বুলি কৈছে সেইটো আজি হ'ল 2 মাহ 7 দিন 2 মাহ 7 দিন আজি চলি আছে 19 ছেপ্টেম্বৰত তেখেতৰ মৃত্যু বা হত্যা হৈছিল আৰু আজি 25 নৱেম্বৰত আমি প্ৰথমবাৰ তেখেতৰ বিষয়ে অসমৰ প্ৰতিনিধিসকলে 126 জনে আলোচনা কৰিবলৈ পাইছোঁ গতিকে আজিৰ দিনটো আমাৰ প্ৰত্যেকজন 126 জন প্ৰতিনিধিৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিনে নহয় এটা মৰ্মান্তিক দিন হৃদয়ৰ পৰা কথা কোৱাৰ দিন অধ্যক্ষ ডাঙৰীয়া জুবিনদাৰ ন্যায় বিচাৰক লৈ সমগ্ৰ অসম এতিয়া উত্তাল হৈ আছে সেই সময়ত মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজো যে জুবিনদাৰ মৃত্যু হৈছে ছিংগাপুৰত আমাৰ চৰকাৰখনে তালফাল লগাই তদন্ত কৰিছে দিছপুৰত প্ৰথম কথা মৃত্যু হৈছে ছিংগাপুৰত তালফাল লগাই তদন্ত কৰিছে দিছপুৰত গুৱাহাটীত গতিকে তদন্ত সম্পূৰ্ণৰূপে বিপথে পৰিচালিত হৈছে প্লেচ অফ অকাৰেন্সত তদন্ত কৰাটোৱে হ'ল ভাৰতীয় আইন মতে তদন্তৰ মৃত্যু বা হত্যাকাণ্ডৰ তদন্তৰ মূল কথা আজি আমি দেখিছোঁ যে তদন্তকাৰী সংস্থাই জুবিন গাৰ্গে পুৰি খাবলৈ যোৱা দোকানৰ দোকানীজনক তদন্তৰ আওতালৰ মাজলৈ মাতি আনিছে পুৰিত কিমান দিছিলে দাম আজি আমি দেখিছোঁ যে তদন্তকাৰী সংস্থাই বিহু কমিটিবিলাকক মাতি আনিছে বিহু কমিটিয়ে যিমান টকা দিছিলে সিমান টকা জুবিন দাই পাইছিলেনে ঠিক আছে মোৰ আপত্তি নাই আমাৰ আপত্তি নাই সেইটো তদন্ত কৰা যদি অৰ্থনৈতিক কেলেংকাৰী কৈছে নিশ্চয় তদন্ত হ'ব লাগে কিন্তু অধ্যক্ষ ডাঙৰীয়া যি অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই অনুষ্ঠানটোৰ প্ৰধান উদ্যোক্তা নৰ্থ ইষ্ট ফেষ্টিভেল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক যি সময়ত গ্ৰেপ্তাৰ কৰা হৈছে সেই সময়ত সহ আয়োজকগৰাকী শ্যাম কানু মহন্তৰ পত্নীক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই নাম্বাৰ 1 নাম্বাৰ 2 আমি নিজেই দেখিছোঁ ৱেবছাইটত গভৰ্ণমেণ্ট ৱেবছাইটত স্পষ্টকৈ লিখি থোৱা আছে যে External Affairs Ministry presents the Northeast Festival in Singapore. ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে সেই অনুষ্ঠান পাতিছে কিন্তু এতিয়ালৈকে সেই বৈদেশিক মন্ত্ৰালয়ৰ উদ্যোক্তা কেন্দ্ৰীয় মন্ত্ৰী জুবিন গাৰ্গৰ বন্ধু বুলি কৈ থকা প্ৰবীত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই অধ্যক্ষ ডাঙৰীয়া আজি কোনোবা এটা ফাংচনত গণ্ডগোল হওক প্ৰথমতে মাতি আনিব কোনে সেই অনুষ্ঠানটো পাতিছিলে তাৰ উদ্যোক্তাসকলক এইটো লাইনটোত নকব কিন্তু এতিয়ালৈকে
আমি দেখিছো যে নৰ্থ ইষ্ট ফেষ্টিভেল পতা ছিংগাপুৰত উদ্যোক্তা প্ৰবৃত্ত মাৰ্গাৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ মাতি অনা নাই গতিকে এই তদন্ত ভুৱা এইটোৰ ওপৰত আপুনি ক'ব নালাগে এইটো ছাবজুডিজ হৈ আছে তেওঁলোকে তদন্ত কৰি আছে এতিয়ালৈকে ৰিপৰ্ট ওলোৱাই নাই বাকি আপোনাৰ ভাৱটোক আপুনি অভিযোগ কৰিব নালাগে আপুনি সেইটো কথা ক'ব নালাগে এইটো ছাবজুডিজ মেটাৰ সদনত এইটো কোনো তদন্তকাৰীৰ বিষয়ে তদন্তৰ বিষয়ে আমি ইয়াত চৰ্চা কৰিব নোৱাৰো মই তদন্তৰ হেৰি আপুনি সমালোচনা কৰিব নোৱাৰে ন তেওঁলোকে তদন্ত কৰি আছে এতিয়ালৈকে কোনো ৰিপৰ্ট ওলোৱা নাই অধ্যক্ষ ডাঙৰীয়া নিয়ম আমাৰ এইটো ভাৰতৰ ৰাষ্ট্ৰদূত যোনজন যিজনে এই অনুষ্ঠান পাতিছিলে জাহাজখনৰ কেপ্টেইনজন যিজনে তেওঁক জপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত সাগৰৰ পানীত আৰু তাৰ কৰ্মচাৰীসকলক তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱ নে অধ্যক্ষ ডাঙৰীয়া ঠিক আছে আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি জুবিনদাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিলে কি সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আচল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই ক'তো যি সময়ত জুবিনদাই শেষ নিশ্বাস ত্যাগ কৰিছিলে তাৰ আচলতে হৈছিলে কি আমি দেখিছোঁ যে তেওঁ জঁপিয়াইছে তাৰপাছত খুলি লৈ জঁপিওৱাটো আমি দেখা নাই খুলি লৈ পৰি থকা অকণমান ফটো এখন দেখিছোঁ তাৰপাছত তেওঁ যেতিয়া মানে ফেৰি নোহোৱাকৈ কি কয় এইটো এই চোলাটো নোহোৱাকৈ লাইফ জেকেট নোহোৱাকৈ তেওঁ যেতিয়া সাঁতুৰি আছে সাঁতুৰি থাকি তাৰপিছত তেওঁ ক'ৰবাত উঠিবলৈ যত্ন কৰিছে বুলি শুনিছোঁ সেই সময়ত কোনে কোনে তেওঁক সহায় কৰিলে সেই সময়ত কেপ্টেইনজনে সেই সময়ত তাৰ যিটো ছেফটি হেৰি আছিলে ছিষ্টেম আছিলে সেইটোৱে তেওঁক বচাবলৈ কিয় চেষ্টা নকৰিলে কিয় অধ্যক্ষ ডাঙৰীয়া যিটো টিমে তেওঁক উদ্ধাৰ কৰি লৈ আহিছিলে সেই উদ্ধাৰ কৰা টিমটোৰ সাক্ষ্য নোলোৱাকৈ এটা তদন্ত হ'ব পাৰে ৰেস্কিউ টিমটোৰ যিখন এম্বুলেঞ্চে তেওঁক হস্পিটেললৈ লৈ গৈছিলে সেই এম্বুলেঞ্চক সাক্ষ্য নোলোৱাকৈ এইটো তদন্ত হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া আগতে সদায় কোমপন্থীবিলাকে কয় তেওঁলোকে কৰি আছে তো আপুনি সদায় কোমপন্থীবিলাকে কয় অনাৰেবল মেম্বাৰ বোলে ৰাছিয়াত অধ্যক্ষ মেম্বাৰ মহোদয় আমাৰ যিটো স্পিৰিট অল পাৰ্টি মিটিং তাই স্পিৰিটটো মেইনটেইন কৰিলে ভাল হয় আজি সেইকাৰণে মই কৈ আছো আপুনি অলপ অনাৰেবল মেম্বাৰ সদনৰ কিবা আপুনি বুজিব লাগিব তদন্তকাৰীৰ ওপৰত তদন্ত চলি থকাৰ ওপৰত আমি একো কথা সদনত আলোচনা কৰিব নোৱাৰো আৰু আপোনাৰ হিতৰ কাৰণে সুযোগ আছিলে কমিছনৰ আপুনি নিজে দিব পাৰে আপোনাৰ তাত যিখিনি তথ্য আছে এতিয়া আপোনাৰ লগত কোন কোন আছে যিবিলাকৰ লগত কথা পাতি আপুনি সব জানিছে এই কথা আপুনি তদন্তকাৰী দলক দিব পাৰিব কিন্তু আমি ইয়াত মোক কথা কেইটামান ক'বলৈ অধ্যক্ষ ডাঙৰীয়া ঠিক আছে হ'বলগীয়া বুলি কেইটামান কথা আপুনি ইয়াত অধ্যক্ষ ডাঙৰীয়া আমি সকলোৱে জানো জুবিন গাৰ্গ অসুস্থ আছে অসমৰ মুখ্যমন্ত্ৰীও আজিকালি চিঞৰি কৈ থাকে জুবিন গাৰ্গ অসুস্থ আছিলে জুবিন গাৰ্গে পানীৰ ওচৰলৈ যাব নোৱাৰে জুবিন গাৰ্গে জুইৰ ওচৰলৈ যাব নোৱাৰে এইবিলাক আপুনি সবৰে নিজৰ নিজৰ ভাৱ এতিয়া আপুনিও জানিছিল আপুনিও বাধা নিদিলে এইটো কথাটো তদন্ত নহয় আপোনাৰ ভাৱ সবৰে নিজৰ নিজৰ ভাৱ অনাৰেবল মেম্বাৰ এই বিষয়ে যদি হয় আপুনি আৰু ক'ব নালাগে অধ্যক্ষ ডাঙৰীয়া জুবিন গাৰ্গ বিষয়ে আপুনি আঁতৰি দিলোঁ তাৰ পৰা মই আঁতৰি দিলোঁ আপুনি নিজে দেখিলে আপুনি যিকোনো বাহিৰা কথাত অধ্যক্ষ ডাঙৰীয়া কাকো মানে সমালোচনা কৰিব নালাগে আপোনাৰ ভাৱটো কওক অধ্যক্ষ ডাঙৰীয়া আপুনি মোক তদন্তৰ কথা নকবলৈ ক'লে মই আপুনি যদি কাৰোবাৰ তদন্তৰ ওপৰতে ক'বলগীয়া আছে এইটো ইয়াত নহয় জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত আপুনি ক'ব যদি আপুনি প্লিজ অনাৰেবল মেম্বাৰ ৰুলৰ লগত যাব লাগিব নিয়মৰ লগত মানে মই এতিয়া অসুখৰ কথা ক'বলৈ লৈছোঁ জুবিনদাৰ অসুখৰ কথা আপুনি কওক নে ক'বলৈ লৈছোঁ আপুনি দিয়া নাই একো মোক আপুনি কিয় এনেকুৱা আৰ্গুমেণ্ট কৰে আপুনি চাওক আপুনি আৰ্গুমেণ্ট এনেকুৱা কৰিব নালাগে অধ্যক্ষ ডাঙৰীয়া ছিংগাপুৰলৈ যেতিয়া গৈছিলে অসুখীয়া জুবিনদা তেতিয়া তেওঁৰ লগত কিয় প্ৰট'কল অফিচাৰ এইটো যিহেতু গভৰ্ণমেণ্টে পাতিছিলে কিয় তেওঁৰ লগত প্ৰট'কল অফিচাৰ নাছিলে তেওঁক কিয় ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হোৱা নাছিল কিয় তেওঁক অকলে অকলে সাগৰত জাপ মাৰিবৰ কাৰণে আমাৰ গোটেই এফাৰেষ্টাৰ থকাৰ পাছতো চৰকাৰ থকাৰ পাছতো কিয় তাত জাপ মাৰিবলৈ অনুমতি দিয়া হৈছিলে অসমৰ আটাইতকৈ এই সময়ৰ ডাঙৰ সম্পদটোক কিয় এনেকৈ আলৈ আথানি কৰা হৈছিলে অসুস্থ জুবিন গাৰ্গৰ লগত চৰকাৰে কিয় এজন ডাক্তৰ যেহেতু তালৈ গৈছে তাত কিয় এজন ডাক্তৰৰ ব্যৱস্থা কৰা নাছিলে এইটো জুবিন গাৰ্গৰ প্ৰতি অন্যায় জুবিন গাৰ্গৰ প্ৰতি নেগলিজেঞ্চ জুবিন গাৰ্গৰ প্ৰতি অনিহাৰ লক্ষণ হয় নে নহয় অধ্যক্ষ ডাঙৰীয়া এই প্ৰশ্নৰ জবাব আজি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিধানসভাত জনাব লাগিব অধ্যক্ষ ডাঙৰীয়া মোৰ হাতত এই আইনখনৰ কপি আছে আমি লেজিছলেটৰ হয় আমি আইন ৰচনা কৰোঁ এই আইন কেন্দ্ৰীয় পাৰ্লিয়ামেণ্টে ৰচনা কৰিছে
দ্য ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 আগৰ যিখন IPC আছিলে IPCখন আজিকালি দ্য ভাৰতীয় ন্যায় সংহিতা 2023 বুলি কৈছে আৰু আগৰ যিখন CRPC আছিলে এইখনক আজিকালি BNSS 2023 বুলি কয় ইয়াত স্পষ্টকৈ লিখা আছে যে যদি বিদেশত কিবা এটা ঘটনা ঘটে তেতিয়াহ'লে তদন্ত কৰিবৰ কাৰণে ইয়াত এটা সেকশন আছে সেকশন 112ত স্পষ্টকৈ কৈছে যে যদি বিদেশত কিবা ঘটনা ঘটে তেতিয়াহ'লে আমাৰ ভাৰতৰ যিখন কোৰ্টত এই কেছটো আহিছে সেই কোৰ্টে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব থ্ৰ কোৰ্টে পঠিয়াব লাগিব সেই ক্ষেত্ৰত ঘটনা ঘটিছে তাৰ কোৰ্টলৈ নহ'লে তাৰ কম্পিটেণ্ট অথৰিটিলৈ যদি আপুনি মোক সময় দিয়ে তেতিয়াহ'লে এইটো 5 লাইনমান আছে মই গাই দিব পাৰিম নেকি মোক যদি সময় দিয়ে বেছি সময় মই নলওঁ আৰু আজি যিহেতু গোটেই দিনটোৰ কাৰণে এই আলোচনা মই বাট্ৰ বাক্য গাই দিলে 1 মিনিট আৰু কওক 1 মিনিট কম নহয় মই 1 মিনিট এইটো গাম তাৰপিছত তো ঢেৰ ক'বলগীয়া আছে নহয় সময়ৰ কথা কাৰণ মই হেৰি আনিছো মই আমাৰ বহুত ইয়াত স্পিকাৰ কোনো আছে লিমিটেশন আমাৰ নাই বহুত কোনো লিমিটেশন নাই প্লিজ মোক ক'বলৈ প্লিজ ইয়াত কৈছে letter of request to competent authority for investigation in a country or place outside India if in the course of an investigation into an offense an application is made by the investigating officer or any officers superior to rank to the investigating officer that evidence may be available in a country or place outside India, any criminal court may issue a letter of request to a court or an authority in that country or place competent to deal with such request to examine orally any person supposed to be acquainted with the fact and circumstances of the case and the record his statement made in the course of such examination and also to require such person or any other person to produce any document or things which may be in his possession pertaining to the case and to forward all the evidence so taken and collected or authenticated copies thereof all the things so collected to the court issuing such letter. অতি স্পষ্টকৈ কৈছে যে বিদেশত যদি তদন্ত হ'ব লাগে তেতিয়াহ'লে কোৰ্টৰ পৰা লেটাৰ পঠিয়াব লাগিব কোৰ্টৰ পৰা লেটাৰ পঠিয়াই যিজন মানুহে সেই কথাবিলাক জানে তেওঁৰ ষ্টেটমেণ্ট ল'ব পাৰিব তেওঁৰ পৰা এভিডেন্স সংগ্ৰহ কৰিব পাৰিব তেওঁলোকৰ পৰা ডকুমেণ্ট সংগ্ৰহ কৰিব পাৰিব আৰু সেইটো কৰিব লাগিব থ্ৰ কোৰ্ট আৰু তেওঁলোকৰ কোৰ্ট বা কম্পিটেণ্ট অথৰিটি দিব লাগিব অধ্যক্ষ ডাঙৰীয়া মই আপোনালোকক ক'ব খুজিছোঁ যে এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগে যে ছিংগাপুৰ গভৰ্ণমেণ্টৰ কম্পিটেণ্ট অথৰিটি বা কোৰ্টলৈ কোৰ্টৰ জৰিয়তে এতিয়ালৈকে লেটাৰ অফ ৰিকুৱেষ্ট পঠিওৱা হ'লনে আজি ছিংগাপুৰ গভৰ্ণমেণ্টে যিটো ৰিপৰ্ট দিছে সেই ৰিপৰ্টত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত প্ৰিলিমিনাৰী ৰিপৰ্ট জুবিন গাৰ্গৰ মৃত্যুত কোনো ফাউল প্লে নাই কোনো গণ্ডগোল হোৱা নাই এনেকৈ কৈছে সেইখন ৰিপৰ্ট লৈ এতিয়া ছিংগাপুৰৰ সেই তদন্তৰ ওপৰত ভৰসা কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত তদন্ত হ'ব বুলি কৈছে আৰু সেই ফাউল প্লে নাই বুলি কোৱা তদন্তৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কৈছে যে জুবিন গাৰ্গক হত্যা থ্যাংক ইউ শ্ৰীমতী নন্দিতা জুবিন গাৰ্গক হত্যা কৰা মোক ক'বলৈ দিব লাগিব অধ্যক্ষ ডাঙৰীয়া থ্যাংক ইউ অধ্যক্ষ ডাঙৰীয়া মোৰ দাবীকেইটা মোৰ কথাকেইটা হ'ল অলৰেডি 10 মিনিট পাৰ হৈয়ে গ'ল নাই মোক এটা কথা ক'ব লাগিব এতিয়ালৈকে আইঅ চিআইঅ অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ আপোন আটাইতকৈ বিশ্বাস এনেকুৱা কথা ক'ব নালাগে চিআইঅ জনক দিছে তেওঁ কেতিয়ালৈকে কিয় তদন্তৰ কাৰণে এনেকুৱা নহয় বিধানসভাটো আপুনি আপোনাৰ তথ্যটো কওক সেইকাৰণে মোৰ আপোনাৰ তথ্যটো কওক আপুনি এনে আউল আজি তিনিটা প্ৰশ্ন মোৰ আছে তিনিটা প্ৰশ্ন কৈ দিছোঁ তিনিটা প্ৰশ্ন এক নম্বৰ অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে মুখ্যমন্ত্ৰীয়ে ভৰসা কৰা ছিংগাপুৰ পুলিচ ফ'ৰ্চে এই মৃত্যুত কোনো অনিয়ম ফাউল প্লে নাই বুলি স্পষ্ট কৰিছে তেনেহ'লে কি তথ্য প্ৰমাণ সাক্ষ্য আৰু দলিলৰ আধাৰত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক হত্যাকাণ্ড বুলি কৈছে আজি সদনক সম্পূৰ্ণৰূপে জনাব লাগিব দুটা পইণ্ট আছে শেষ আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ বাহিৰত বাৰম্বাৰ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু এক হত্যাকাণ্ড আজি সদনৰ মজিয়াত মাননীয় মুখ্যমন্ত্ৰীয়ে অনুগ্ৰহ কৰি তথ্য প্ৰমাণ সহকাৰে জনাবনে যে এই মৃত্যু হত্যাকাণ্ড হয় এনে সিদ্ধান্তৰ সমৰ্থনত কোনো সমৰ্থনমূলক প্ৰমাণ এভিডেন্স ডকুমেণ্ট চেইন অফ চাৰ্কামষ্টেঞ্চেছ বা মটিভ হাইপথেচিছ তেখেতে আজি সদনক জনাব লাগে সদায় ডিঙিত গামোচা পিন্ধি বাহ লোৱা নৰেন্দ্ৰ মোদীয়ে অসমীয়া জাতিৰ এই মহা দুৰ্যোগৰ সময়ত অসমবাসীৰ আটাইতকৈ আপোন সম্পত্তিৰ মৃত্যুত ছিংগাপুৰ চৰকাৰৰ সৈতে তদন্তৰ বাবে কি আলোচনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ মাজত আমাৰ এই মৃত্যুক লৈ কি আনুষ্ঠানিক আলোচনা বিলোচনা কৰিছে তাৰ কৰেছপণ্ডেঞ্চ খিনি অসমৰ মানুহক আজি এই সদনত জনাব লাগে মুখ্যমন্ত্ৰী সদনক মই জনাব খুজিছোঁ আমাৰ মূল তিনিটা কথা আজি সদনৰ আমাৰ মূল তিনিটা কথা জুবিন গাৰ্গৰ মৃত্যুৰ চিবিআই তদন্ত লাগে নন্দিতা দাস এতিয়া আৰু ৰেকৰ্ডত নাযাব অখিল গগৈৰ কথাটো নন্দিতা দাস প্লিজ নন্দিতা দাস ৰেকৰ্ডত নাযায় আৰু লাগে আপুনি অলৰেডি ক'লে চব
প্লিজ মাননীয় অধ্যক্ষ মহোদয়, প্লিজ আজি যি সভা স্থগিত প্ৰস্তাৱ আনিছে সেই প্ৰস্তাৱৰ যিখিনি মূল বিষয় সেইখিনি আমাৰ এলপি ডাঙৰীয়াই তেওঁ বিষয়বিলাক দাঙি ধৰিলে। প্লিজ যিহেতু এইটো সাব জুডিচ মেটাৰ, এইটো চলি আছে, তদন্ত সঠিকভাৱে হোৱাটো আমি বিচাৰোঁ, অসমৰ ৰাইজে বিচাৰে, অকল অসমৰ ৰাইজে নহয় বিশ্বই বিচাৰে, ভাৰতবাসীয়ে বিচাৰে সঠিকভাৱে তদন্ত হ'ব লাগে। একচুৱেলি জুবিন গাৰ্গৰ ক্ষেত্ৰত সেইদিনা কেনেকৈ মৃত্যু হ'ল সেই সকলো কথা পুংখানুপুংখভাৱে পৰিয়ালবৰ্গৰ যিধৰণে জানিব বিচাৰে, অসমৰ ৰাইজেও জানিব বিচাৰে, আমিও জানিব বিচাৰোঁ। আৰু আমি আশা কৰোঁ যে অসম চৰকাৰে যিখিনি তদন্ত কৰিব, আমাৰ বিশ্বাস আছে যে ভালকৈ কৰিব। আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি দাবী সেই দাবীখিনি আমি কৰি যাব লাগিব। আনটিল এণ্ড আনলেছ জুবিন গাৰ্গৰ ক্ষেত্ৰত যেতিয়ালৈকে জাষ্টিছ নহয় আমি সেইখিনি কথা দাঙি ধৰিব লাগিব। ইয়াত কোনো ৰাজনীতি নাই, অসমৰ ৰাইজৰ কথা আমি ক'ব লাগিব, আমাৰ দায়িত্ব, এইটো কৰ্তব্য। মাননীয় অধ্যক্ষ মহোদয়, যিদিনাৰ পৰা জুবিন গাৰ্গৰ মৃত্যু হৈছিল সিদিনাৰ পৰা অসমত যিটো পৰিৱেশ হৈছে, যি লাখ লাখ মানুহ জুবিন গাৰ্গৰ নশ্বৰ দেহ আগবঢ়াই আনিবৰ কাৰণে এয়াৰপৰ্টত সমাগম হৈছে, বিশ্বই দেখিছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত বিশ্বত বহুত এনেকুৱা কিছুমান ৰেকৰ্ড হৈ গ'ল যিটো হয়তো কাহানিও হোৱা নাছিল আৰু কাহানিও নহ'ব। সেইকাৰণে মই ভাবোঁ যে তদন্ত সঠিক হওক, আমি বিচাৰোঁ যে CBI তদন্ত হওক, সঠিকভাৱে হওক, প্ৰকৃত সত্য ওলাই পৰক। ইয়াৰ লগে লগে জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি অসম চৰকাৰ, ভাৰত চৰকাৰে আৰু যিমানবোৰ কৰিব লগা আছে তেওঁৰ স্মৃতি ৰক্ষাৰ কাৰণে, তেওঁক স্মৰণীয় কৰি ৰাখিবৰ কাৰণে সেই ক্ষেত্ৰত বহুতখিনি কৰিব লগা আছে। মই ভাবোঁ যে এইখিনি যিখিনি পদক্ষেপ লৈছে চৰকাৰে, আৰু হয়তো বহুত কথা আহিব পৰৱৰ্তী সময়ত, এই কামখিনি আমি আগবঢ়াই নিব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, মই জুবিন গাৰ্গৰ ক্ষেত্ৰত স্মৃতি চিৰদিনীয়া, চিৰস্মৰণীয় ৰ'বৰ কাৰণে মোৰ ফালৰ পৰা এটি দাবী কৰিব বিচাৰিছোঁ আজি সদনৰ মজিয়াত। মই আশা কৰোঁ মোৰ এই দাবী ন্যায্য দাবী হিচাপে গ্ৰহণ কৰি ইয়াক আগবঢ়াই নিব অসম চৰকাৰ, লগতে ভাৰত চৰকাৰৰ ক্ষেত্ৰত যদি কিবা সহযোগ লাগে এইখিনিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই আগবঢ়াই নিব। মাননীয় অধ্যক্ষ মহোদয়, অসমবাসীয়ে আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গৰ সপোন, ধ্বনি আৰু চিৰজীৱী সত্তাক আগলৈ লৈ গৈ অমৰ কৰি ৰাখিবলৈ বহুতো দাবী আগবঢ়াইছে। এই দাবীবোৰৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ দাবী হৈছে, যিটো মই বিবেচনা কৰোঁ, সেইটো হৈছে যে গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলখনক জুবিন গাৰ্গ আন্তৰ্জাতিক টাৰ্মিনেল হিচাপে ঘোষণা কৰক। মাননীয় অধ্যক্ষ মহোদয়, মই যাতে বিষয়টোত কৈছোঁ, গুৱাহাটী বিমানবন্দৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত উৎসৰ্গিত হৈ আছে। মই নতুন টাৰ্মিনেলৰ কথা কৈছোঁ, গোটেই বিমানবন্দৰখন, সেইটো যদি পাৰে তাতে আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰ ষ্টেচু এটাও বনাইছোঁ। গতিকে গুৱাহাটী বিমানবন্দৰ গোপীনাথ বৰদলৈৰ নাম কৰ্তন কৰি আমি কৰ্তন কৰিব দিয়া নাই। মই জাষ্ট ক্লাৰিফিকেশ্যনটো দিছোঁ। সন্মানীয় সদস্য, মই ভাবোঁ সন্মানীয় সদস্য, মইতো শুনক, মই এটা কথা ক'ব খুজিছোঁ মানে সদনত, প্লিজ মইতো শুনকচোন প্লিজ, মই এটা কথা ক'ব খুজিছোঁ। কিছুমান কথাবিলাক আমি ইয়াত ডাইৰেক্টলি মানে প্ৰস্তাৱ মানে নাৰাখি ফালে আলোচনাৰ পৰ্বে যদি কিছু কামটো পিছত তেওঁৰ নামত ৰাখিব পাৰে নেকি, তো ক'বাত হ'লে তেখেতকো আমি অলপ মানে কিবা কৰাৰ নিচিনা হৈ যায়। এতিয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ অলৰেডি এয়াৰপৰ্ট আছে, তেওঁৰ ওপৰত আপুনি প্ৰস্তাৱ দাঙি ধৰিলে। সেইকাৰণে মই কিছুমান কথা আপোনাক মাত্ৰ কোৱা নাই, সদনত আলোচনাৰ ক্ষেত্ৰত আপুনি যিহেতু ট্ৰিবিউট বুলি কৈছে, ট্ৰিবিউট আমি ইয়াতে কোনো সমালোচনা নকৰি এটা ট্ৰিবিউট হিচাপে মই এইটো ধাৰণা কৰিছোঁ, উত্থাপন কৰিছোঁ। মই ভাবোঁ যে এই পদক্ষেপ কেৱল অসমবাসীৰ গভীৰ আৱেগ আৰু সঁচা ভালপোৱাৰ প্ৰতিফলনে নহয়, ই জুবিন দাৰ যথাযোগ্য সন্মান জনোৱাৰ এক ঐতিহাসিক পদক্ষেপ হ'ব। তেওঁ সংগীত, সংস্কৃতি, সমাজসেৱা আৰু অসমীয়া জাতীয় চেতনাৰ ক্ষেত্ৰত যি অমূল্য অৱদান আগবঢ়াই গ'ল সেইবোৰৰ প্ৰতি আন্তৰ্জাতিক পৰিসৰত এই দীপ্ত প্ৰতীক হিচাপে ই নামাকৰণ চিৰদিনীয় স্মৰণ হৈ থাকিব। জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, তেওঁ আছিল অসমৰ হৃদয়স্পন্দন, অসমীয়া জাতিৰ অলংকাৰ আৰু নতুন প্ৰজন্মৰ অনুপ্ৰেৰণা। গুৱাহাটীৰ এই টাৰ্মিনেলখন নাম তেওঁৰ নামেৰে ঘোষণা কৰা মানে আমাৰ সংস্কৃতি, আমাৰ শিল্প আৰু আমাৰ অনুভৱক সুৰক্ষিত কৰি আগলৈ লৈ যোৱা হ'ব। গতিকে অসমবাসীৰ আন্তৰিক আকাংক্ষা আৰু দাবীক সন্মান জনাই গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলখন জুবিন গাৰ্গ আন্তৰ্জাতিক টাৰ্মিনেল হিচাপে শীঘ্ৰে নামকৰণ কৰাৰ বাবে অসম আৰু কেন্দ্ৰীয় চৰকাৰ আহ্বান জনালোঁ। মই আকৌ ক্লিয়াৰ কৰিব বিচাৰোঁ যে গোপীনাথ বৰদলৈ যিটো টাৰ্মিনেল অলৰেডি নামকৰণ আছে সেইটো কৰ্তন কৰাৰ কথা কোৱা নাই। মই নতুন যিটো টাৰ্মিনেল এতিয়ালৈ কমপ্লিট হোৱা নাই সেইটোকহে জুবিন গাৰ্গ আন্তৰ্জাতিক টাৰ্মিনেল হিচাপে নামকৰণ কৰাৰ বাবে প্ৰস্তাৱ দিছোঁ। ধন্যবাদ। অনাৰেবল মেম্বাৰ দিগন্ত বৰ্মন। উপাধ্যক্ষ মহোদয়, আজি আমাৰ শ্ৰদ্ধাৰ শিল্পী যুগনায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে
মোক এই সদনত দুআষাৰ ক'ব দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। একেৰাহে কণ্ঠশিল্পী, সুৰকাৰ, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, নাট্যকাৰ, বাদ্যযন্ত্ৰী, কবি, সমাজকৰ্মী আৰু মানৱদৰ্শী শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ 19 ছেপ্টেম্বৰত মহাপ্ৰয়াণ হোৱাৰ পিছতেই অসমৰ প্ৰত্যেকজন মানুহৰে হৃদয়ত এটা ব্যথা লৈ পেলাই জীয়াই থাকিবলগীয়া হৈছে। আৰু সেইকাৰণে জুবিন গাৰ্গ ডাঙৰীয়াই শেহতীয়া যিকেইটা গান আছিলে তাৰ ভিতৰত এটা গান আছিলে যে মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ সেইদিনা অশ্ৰু নিগৰিবনে কোৱা, সেইদিনা অশ্ৰু নিগৰিবনে কোৱা, মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলৈ। যে আজি জুবিন গাৰ্গৰ এটি হত্যাকাণ্ড, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ নিচিনা এই হত্যাকাণ্ডৰ এটা উচিত তদন্ত অসমৰ ৰাইজে বিচাৰিছে। আৰু যিদিনা জুবিন গাৰ্গ ডাঙৰীয়াৰ মহাপ্ৰয়াণ হৈছিল তাৰ পিছতে অসমৰ যিটো পৰিৱেশ, এইটো ইতিহাসত কোনো কালেই এনেকুৱা প্ৰত্যক্ষ কৰা নাছিলে অসমৰ ৰাইজে। কিন্তু আমাৰ দিনে নিশাই একাকাৰ কৰি মানুহে নোহোৱাকৈ যেতিয়া গুৱাহাটী বিমানবন্দৰত হাজাৰ হাজাৰ লাখ লাখ মানুহে থিয় হৈ আছিলে, ৰাস্তাত শুই আছিলে, সেই ঘটনাটোৰ সময়ত ময়ো আছিলোঁ। কিন্তু অতি দুখ লগা কথা এটাই আছিলে যে অসম চৰকাৰে, ভাৰত চৰকাৰে প্ৰয়াত শিল্পীগৰাকীৰ নশ্বৰ দেশ ছিংগাপুৰৰ পৰা ডাইৰেক্টলি গুৱাহাটীলৈ চাৰ্টাৰ ফ্লাইট যোগে আনিব নোৱাৰিলে। আনকি দিল্লী এয়াৰপৰ্টৰ পৰাও বাৰম্বাৰ আমাক কৈ থকা হ'ল যে তেখেতৰ কফিনটো এখন স্পেচিয়েল ক্ৰাফ্টত আহিব, আৰু শেষ মুহূৰ্তত জনোৱা হ'ল যে কফিনটো অলপ ডাঙৰ এয়াৰক্ৰাফ্টত নোসোমাই, তেতিয়া তেওঁলোকে আমাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ যোগেদি তেওঁলোকে এইটো লৈ অহা হ'ল। যে যি নহওক, যে এইটো হ'ব নালাগিছিলে, আমি দেখিছিলোঁ অন্ততঃ জুবিন গাৰ্গক সেইখিনি সন্মান অসম চৰকাৰে জনাব লাগিছিলে। আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ তেখেতে অকল অসমীয়াই নহয়, বিভিন্ন ভাষা তেখেতে ৩৮,০০০ৰো অধিক গান গাই গৈছে। আনকি তেখেতে এটা দাতব্য সংস্থা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ নামতো আৰ্টিষ্টসকলৰ কাৰণে কাম কৰিছিলে। অসমৰ ৰাইজে আজিও বিচাৰি আছে যে এই হত্যাকাণ্ডৰ এটা উচিত তদন্ত হওক। কিন্তু আমাৰ SITয়ে, আমাৰ অখিল গগৈয়ে এই কথাটো কৈছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে, আমি যিটো দেখিছোঁ যে এতিয়া তদন্তৰ নামত যে জুবিন গাৰ্গৰ মাইক্ৰফোনটো কিমান টকাত কিনা হ'ল, তাৰ কিমান কোনে কমিশ্যন খালে, তেওঁৰ ঘৰটো বান্ধোতে চিমেণ্ট কিমান টকাত কিনিলে, ইটা বালি কোনে দিলে, তাৰ তদন্ত হৈ আছে। শেহতীয়াভাৱে আমি দেখিছোঁ যে বিহু কমিটিৰ কোনে কিমান টকা দিছিলে, কিমান পাবলগীয়া আছে, সেইটোৱে চলি আছে এতিয়া। আচল যিসকলে তেখেতক ইয়াৰ পৰা লৈ গৈছিলে, আমাৰ LOP কোৱাৰ নিচিনা যে তেখেতে নিজে এটা সাক্ষাৎকাৰত কৈছিলে যে মই যাব মন নাই, কিন্তু মই নগ'লে অমুকে ছুইচাইড কৰি দিব। লৈ যোৱাৰ পিছত এই দায়িত্বটো থাকিব লাগিছিল। এক্সটাৰ্নেল মিনিষ্ট্ৰীয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ চিঠি লিখিছে, তাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ছিক্স স্পীক বুলি কৈছে, কি কৈছিলে আমি নাজানো। কিন্তু এই ক্ষেত্ৰত এক্সটাৰ্নেল মিনিষ্ট্ৰীও সাৰি যাব নোৱাৰে। এই গোটেই তদন্তখিনি আওতাৰ ভিতৰত আহিব লাগিব মাননীয় অধ্যক্ষ মহোদয়। সেইকাৰণে আমি অসম পুলিচৰ প্ৰতি আমাৰ এনেকুৱা নহয় যে বিশ্বাস নাই, বিশ্বাস নিশ্চিতভাৱে আছে। যিহেতু প্লেচ অফ অকাৰেঞ্চটো ইণ্ডিয়াৰ বাহিৰত, গতিকে মই আজি এই সদনৰ যোগেদি আহ্বান জনাইছোঁ আমাৰ যুগনায়ক মহান শিল্পী জুবিন গাৰ্গৰ হত্যাৰ তদন্তটো CBIৰ জৰিয়তে কৰাব লাগে, আৰু তেতিয়াহে আমাৰ অসমৰ মানুহে ন্যায় পাব বুলি আমি ধাৰণা কৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, কেইটামান কথা আমাৰ অলপ বেয়া লাগে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাৰে বাৰে কৈ আছে জুবিন ক্ষেত্ৰত কোনোবাই মদ খাই গৈছে। হয়, আমাৰ বিয়া সবাহ, দুৰ্গা পূজা বা অন্যান্য আমাৰ ৰাজহুৱা অনুষ্ঠানত কেতিয়াবা 2-4টা বহুত লাখ মানুহে 2-4টা মদ খাই আহিব পাৰে, কাৰণ অসম চৰকাৰে মদৰ লাইচেঞ্চ দিছে, 2টা মদ খাই আহিব পাৰে। কিন্তু এইটোৱে নহয় যে সকলো জুবিন ক্ষেত্ৰলৈ যোৱা প্ৰত্যেকজন মানুহে মদ খাই গৈছে, এইটো কথা নহয়। কিন্তু হাজাৰ হাজাৰ এনেকুৱা লোক আছে যে জুবিন ক্ষেত্ৰলৈ গৈছে, জুবিনক শ্ৰদ্ধা জনাবলৈ গৈছে, এতিয়াও হাজাৰ হাজাৰ লাখ লাখ মানুহে তাতে আজি ভিৰ কৰি আছে। গতিকে মই আজি মাননীয় সদনৰ যোগেদি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে জুবিন ক্ষেত্ৰখন আটক ধুনীয়াকৈ সুন্দৰভাৱে ৰাখক, আৰু তদন্তৰ যিটো তদন্ত আমাৰ চলি আছে সেই তদন্ত CBIক অৰ্পণ কৰাৰ কাৰণে দাবী জনাই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ সদনত আৰম্ভণিতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিষয়টো আমাৰ সন্মুখলৈকে আনি সভা স্থগিত প্ৰস্তাৱৰ বাবে
সদনৰ ওচৰত জাননী প্ৰদান কৰিছিল। সংসদীয় গণতন্ত্ৰত সাধাৰণতে শাসক পক্ষই সভা স্থগিত প্ৰস্তাৱ বিৰোধিতা কৰে আৰু আজিও স্বাভাৱিকভাৱে আমি সভা স্থগিত প্ৰস্তাৱৰ বিৰোধিতা কৰিব লাগিছে। কিন্তু আমি কোনেও এই প্ৰস্তাৱৰ বিৰোধিতা নকৰি তাক পূৰ্ণ সমৰ্থন আগবঢ়াইছিলোঁ এই কাৰণে যে জুবিন গাৰ্গৰ মৃত্যু, জুবিন গাৰ্গৰ হত্যা অসমৰ বাবে এটা অপূৰণীয় ক্ষতি আৰু এই ক্ষতিক হয়তো আমাৰ প্ৰজন্মই কেতিয়াও পূৰণ কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ক্ষতি অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে এক অপূৰণীয় ক্ষতি, প্ৰতিজন পৰিয়ালৰ ক্ষতি, প্ৰতিটো জাতি উপজাতিৰ ক্ষতি